বিচাৰিবা মই ৰখি থাকিম ন তোমাৰ কাৰণে গুড মৰ্নিং কি খবৰ সকলোৰে স্কুলৰ কাৰণে ৰেডি কৰাই আছো এপিনে এক্টিং চাম নাকান্দে নাকান্দে মামা ৰৈ থাকিব নহয় ওচৰতে বহিয়ে থাকিব মামাই প্ৰিন্সিপাল মেমৰ অফিচত বহি থাকিব অ'কে মেমৰ ওচৰতে বহি থাকি মই মোলৈ মনত পৰিলে তুমি কৈ দিবা মোৰ মালে মনত পৰিছে মাক মাতি দিয়াচোন মই গুচি আহিম এতিয়া হ'ব মেমে ক'ব মই কৈ দিম মেমক মই মেমক কৈ দিম নহয় তুমি কৈছিলা নি মালে মনত পৰিছিলে বুলি নোকোৱা আকৌ তুমি মালে মাক মাতি দিয়াচোন এনেকৈ ক'বা মিছা মিছিকে মাম্মাটো ওচৰতে ৰৈ থাকে চবেই গম পায় মাম্মাটো বহিয়ে থাকে তোমাৰ লগতে বহি থাকে কি স্কুল নহ'ব আজি যোৱা আজি মানে চকলেট দিব যে সেইকাৰণে পঠিয়াইছো নহ'লে নপঠিয়ালোহেঁতেন আজি মানে চকলেট দিব গম পাইছা নে মামা ওচৰতে আছে মামাৰ লগতে থাকিব দে স্কুললৈ বুলি ওলাইছো নমু নমু কৰা নমু নমু কৰা কৰা হ'ব ব'লা 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 কান্দি থাকে ব'লা ব'লা ঘৰ পালোহি দেহাত থৈ পিনি মোক কি কৈছে গম পাওঁ মা মই চেয়াৰটোত বহি আছোঁ বাহিৰত তুমি যোৱা মেমক কৈ আহা তাৰপিছত কেয়াৰটেকাৰ গৰাকীক কি কৈছে গম পাওঁ নে মোক সেইটোত বহাই দিয়া বেয়া লাগে ন তাৰমানে ক্লাছটোৱে মনত পৰিছে লগৰ ইমানো মনত পৰা নাই সেই ক্লাছটো মানে অকণমান খেলা ক্লাছৰ নিচিনা আছিলে আকৌ এইটো পঢ়া ন এতিয়া কেজি পুৰা পঢ়া নাৰ্চাৰীলৈকে অকণমান হাঁহি ধেমালি আছিলে বলক তেন্তে এতিয়া এই 11 বইলাৰটোত মই ডিম বইল কৰি দেখাওঁ আপোনালোকক ক'ত গ'ল ডিমটো বিচাৰি ফুৰিছে ক'ত গ'ল আণ্ডা ক'ত গ'ল এয়া ডিম দি দিয়া এইটো পৰা ফুটালা এতিয়া মায়ে কি ধুনীয়াকৈ ফুটাব চাব মা একদম এক্সপাৰ্ট হৈ গ'ল মোতকৈ মইতো প্ৰথমত ভয় খাইছিলোঁ মায়েহে প্ৰথমটো এইটোত ফুটাইছিলে কি হ'ল গা চকু পানী উলিয়াইছ এইফালে ডিমো খাবই আছে এয়া দিলে হৈ গ'ল ইয়াতে 4টা ডিম বইল কৰি দিছোঁ এইটোৰ পৰা বন্ধ কৰি দিব দেই আৰু এতিয়া যেতিয়া মই এইটো অন কৰি দিম বুজিছেনে এইটো অন কৰিলোঁ এই ব্লু লাইটটো জ্বলি গ'ল যেতিয়া ব্লু লাইটটো অফ হ'ব আমি গম পাই যাম যে আমাৰ এগ ৰেডি মই এতিয়া অলপমান ঠাণ্ডা হ'বলৈ দিলোঁ কাৰণ গৰম হৈ আছিলে যে সেইকাৰণে আৰু চাওকচোন ইমান ধুনীয়াকৈ বস্তুটো এৰ খাই গৈছে দেখিছে নহয় কোনো ধৰণৰ প্ৰব্লেমো হোৱা নাই আৰু এয়া আপোনালোকক কাটিং কৰিও দেখাই দিছোঁ দেই এই 11 এগ বইলাৰটোৰ মই সকলো ডিটেইলছ ডিছক্ৰিপশ্যনত দি দিম আৰু লগতে লিংকটো দি দিম আপোনালোকে চিয়'ৰ লৈ ভাল পাব আৰু আপোনালোকে প্লিজ লৈ চাব ডেফিনেটলি ভাল পাব দেই ভৰিটো ইমান বিষ এয়া ব্ৰেকফাষ্ট আহিলে মা সিহঁতক সময় বঢ়াই দিলে নহয় আজিৰ পৰা নহয় সোমবাৰৰ পৰা 9:30 পৰা 10টালৈ পাবগৈ লাগিব 1 বজালৈকে আৰু দেৰি কৰাই দিলে সময় ঠিক কৰি দিব আনি খাবা খাই লোৱা কাৰ লগত বহিলা ইয়াতে চাহ বনাইছে কাৰেণ্ট নাই দেই একদম আন্ধাৰ একদম সেইটোকে এতিয়া খাওঁ বুলি কৈছিলে পিঠা বনালা নেকি মই এইটো খাম মিদু মা কালি মা মই এইটোও খাম মা প্লিজ কেনেকৈ কৈছোঁ
আৰু যোৱাকালি এইটো চা আকৌ গুচি আহিলে না শকত হ'ব লাগিলে যি হওক খোৱাটো খোৱা ভাই ভাতত কণ্ট্ৰল কৰিম ভাত বস্তুটো কম খাম আমি ইয়াতে লাইটটো এনেকে লগাই লৈছো ঠাণ্ডা লাগিছে মা ঠাণ্ডা লাগিছে খুলি দে ইয়াৰ হাত দীঘল পিন্ধাই দিব লাগিব দেই বহুত ঠাণ্ডা ভাল যে মই কালি ৰাতিয়ে চাৰ্জ দি থৈ দিলোঁ ন ফোনটো কাৰেণ্টে কাটি দিলে হা বতৰটো মোৰতো একদম নাছিলে ৰাতিপুৱালৈকে হৈ যায় আটাই দি বনোৱা নেকি কবি আৰু হেৰি এইটো কি পিঠাগুড়ি ভাঙি পৰি যাব এতিয়া ইয়াতে পৰাঠা বনাই আছো প্লিজ ইগন'ৰ মাই শ্বেপ আজি বেছি চফ্টকৈ মানে সেইটো কৰি দিলোঁ যে কি হ'ল শ্বেপটো এইকাৰণে বেয়া দেখি হৈ গুচি গ'ল চ' এইটো দেহাই মানে পটককৈ পৰাঠা কৰিম বুলি ক'লে মই কিহৰ লগত খাবহি এতিয়া পৰাঠা বনাই বহি আছোঁ অলপ পাছত আজি ওলাই যোৱা কথাও আছিলে আমি দেহা মানুহক লৈ পিনি কিন্তু এতিয়া চাওঁচোন বাও অহা কথা আছে যদি বা আহে বাই লৈ যাব আজি ৰ'দটো ওলাইছে ৰাতিপুৱা যিটো 5:30 আজি অৱস্থা কৰিলে মানে মই ভয় খাই গ'লোগৈ এনেকুৱাই বতাহ 8টা বজাত নেকি মা 8টামান বাজিছে ন 8টা মানত এনেকুৱাই বতাহ দিছে মই ভয় খাই গ'লোঁ এতিয়া মোৰ যাবলৈ আছে থ্ৰেডিং কৰিবলৈ সেইকাৰণে মানে ওলাই যাবই লাগিব উপায় নাই কাৰণ থ্ৰেডিং আছে আৰু লগতে কি আছিলে আৰু এটা কাম আছিলে থ্ৰেডিঙৰ লগতে চুলি কৰোঁ বাৰু চুলিবোৰ নাকাটো ন থাকক অকণমান বেয়া লাগিব এতিয়া কাটি দিলে মুখখন শকত যে এতিয়া মানে নাচাজিব বেছি চুটি হৈ গ'লে ন সেইকাৰণে চুলিবোৰ নাকাটো এনেকৈ থৈ দিম অকণ দীঘল হওক এতিয়া ৰঙো নাই বেছিকৈ সেইকাৰণে চুলিবোৰ এতিয়া ফাটাও নাই আগতে ৰং আছিলে কাৰণে ফাটি যায় সেইকাৰণে কাটি দিছিলোঁ মানে চুলি হৈ থকা নাছিলে আগতেতো কিবা হৈ গৈছিলে সেইটো কাৰণে আজি দেহা ওলাই যাব গতিকে কাপোৰ চাই আছোঁ কোনযোৰ পিন্ধি যাব নহ'বা এনেকৈ বৰষুণ বতৰত কাপোৰ লেতেৰা হৈ যায় যে সেইকাৰণে এইটো উলিয়াই দিছোঁ লগতে এই শ্বাৰ্টটো উলিয়াই দিছোঁ মানে পটককৈ লগা বস্তুবোৰ মই নিজৰ লগতে থৈ দিওঁ কাৰণ দেহা মানুহৰ কাপোৰবোৰ সৰু যে গডৰেজত ৰাখিলে বিচাৰি নাপাওঁ সময়ত গতিকে দেহাৰ এই কাপোৰযোৰ উলিয়াই থৈ দিছোঁ এইযোৰ পিন্ধাই লৈ যাম যদি বাহঁতে আহে বাহঁতে লৈ যাব যদি আৰু মোৰ লৈ যাব লগা হয় মানে আজি দিবই লাগিব গতিকে সেইকাৰণে ল'ৰা কাপোৰ উলিয়াই থৈ দিছোঁ আৰু আপোনালোকক ৰিচেণ্টলি মই লিপষ্টিক দুটা যে পাইছিলোঁ কৈছিলোঁ মাই গড ইমান ধুনীয়া শ্বেড মানে যদি আপোনালোকে ইয়াৰ যদি শ্বেডটো বিচাৰে মই swatch কৰি দেখাই দিব পাৰিম আৰু এটা লিপষ্টিক আছে গম পায়নে ৰ'ব দেই মই আপোনালোকক দেখাইছোঁ লিটাৰেলি এই শ্বেডটো আপোনালোকে ভাবিব মই কি ইউজ কৰিছোঁ মই এইটো পিয়াৰত পাইছিলোঁ কিন্তু আই চুৱেৰ মই 1% মিছা কোৱা নাই মই আজিলৈকে যিমান বা মোৰ ব্ৰেণ্ডৰ পৰা কিবা বস্তু আহে সেইবোৰ মই ভাল হ'লেহে ইউজ কৰোঁ যেনেকৈ হৈছে মোৰ এইটো ব্ৰেণ্ডৰ পৰা আহিছিলে ফৰএভাৰ 52 অ' মাই গড এইটো যদি ইউজ কৰে আপুনি মইশ্চাৰাইজাৰটো আই চুৱেৰ মই আপোনালোকক কৈছোঁ আপোনাৰ প্ৰাইমাৰৰ দৰকাৰেই নাই ইমান ধুনীয়া বেছ দিয়া আপোনাক ইমান ধুনীয়া চফ্ট এইটো চাওক দাম মই আধা শেষ কৰিলোৱে মানে ইমানেই পাৰফেক্ট মইশ্চাৰাইজাৰ মই আজিলৈকে পোৱা নাই মই যোনটো ইউজ কৰি আছিলোঁ আহিছে মই তাৰ বাহিৰে আজিৰ পৰা চাগে 8-10 বছৰ দিন মই বেলেগ একোৱে ইউজ কৰি পোৱা নাছিলোঁ বাট এইটো পোৱাৰ পাছত মই আৰু বেলেগ ইউজ কৰিব মন নোযোৱা হ'ল চ' আজি আপোনালোকক সেইকাৰণে ভাবিলোঁ ৰেগুলাৰ ভ্লগতকৈ মই আজি আপোনালোকক দেখাওঁ যে মই কোনটো লিপষ্টিক ইউজ কৰোঁ আপোনালোকেও চাই ভাল পাব অকণমান হাটকে হ'ব ভ্লগটো আৰু একদম পাৰফেক্ট লিপষ্টিক আপোনাৰ কিন্তু এইটো লগোৱাৰ পাছত জাষ্ট 5 মিনিটছ ৰখিব লাগিব কাৰণ এইটো ড্ৰাই হ'বলৈ টাইম লাগে এইটো মিছা কথা নকওঁ একদম আঁতৰি নাযায় একদম নাযায় একদম মেট হৈ যায় মিডিয়াম স্কিনৰ কাৰণে বেষ্ট দেই এই কালাৰকেইটা এইটো কালাৰ মই মাৰ্চৰ পৰা পাইছিলোঁ এইটো কিন্তু মই ইউজ নকৰোঁ প্ৰায়পক্ষত কাৰণ মই ইমান এটা মানে সেইটো নাই গতিকে আপুনি এই লিপষ্টিকটো প্লিজ হিলেৰী ৰ'ডাৰ এই লিপষ্টিক দুটা ইউজ কৰি চাব শ্বেডটো মই দেখাই দিছোঁ টেগ কৰি দিম বাৰু
দেখিছে ন একদম ব্ৰাউনিছ শ্বেড খুবেই পাৰফেক্ট আৰু লগতে ফৰএভাৰ 52 এই ক্ৰীমটো ইউজ কৰিব আপুনি কেতিয়াও মানে আৰু মোক গালি নিদিয়া সঁচা কথা আছে আপুনি ক'ব বা কি বস্তু দিছে আপুনি চ' এইটো ল'ব পাৰে এইটো অলৰেডি মই ফিনিছে কৰিলোঁ পাইছিলোঁহে ৰিচেণ্টলি ইউজ কৰি খতমেই হ'ল চ' এইবোৰে আছিলে আৰু লগতে এই ব্লাছাৰটো পাইছিলোঁ হা এইটো খুবেই বেছি পচন্দৰ এইটো বহুত বেছি ভাল কালাৰটো অকণমান মানে কি কালাৰ কয় এইটো নামটো কোৰেল কালাৰ নেকি কোৰেল শ্বেডৰ হয় অলপমান পিংকিছ মানে একদম পাৰফেক্ট শ্বেড আপোনালোকক দেখাওঁ নেকি ৰ'ব একদম চিম্পল শ্বেড এটা চাওক গ্লাইড হৈ যায় এয়া দেখিছে নহয় এইটো যদি মই আই শ্বেডৰ নিচিনাকৈ ইউজ কৰিব পাৰিম বেছি হৈ গ'ল দেখিছে নহয় মোৰ মানে চকুটো গম পাইছে নহয় কেনেকুৱা হয় মাৰ নিচিনা হ'লো মিচিং চকু ইমান ধুনীয়া লাগিছে মানে একদম নিউট্ৰেল এইটো মই একচুৱেলি মইশ্চাৰাইজাৰ ইউজ কৰা নাছিলোঁ তাৰ ওপৰতে ইউজ কৰিলোঁ কাৰণে অকণমান ইমান পিংকিছ গ্ল' দিছে ইয়া চাওক ডিফাৰেঞ্চ চাওক ডিফাৰেঞ্চটো দেখিছেনে আছিলে আৰু আজি আপোনালোকক দেখাবলৈ যে মই কি ইউজ কৰি আছোঁ ৰিচেণ্টলি আৰু এইবোৰ একদম পাৰফেক্ট হয় বহুত কম দামত বহুত এটা পাৰফেক্ট এইটো প্ৰাইচ মাত্ৰ 200 টকা মাত্ৰ 200 আৰু ইয়াৰ শ্বেডটো হৈছে কোৰেল টুলিপ মই বাৰু দি দিম ইয়াত আপোনালোকে চায়ে ল'ব মই নাম চামবোৰো আপোনাৰ ডিটেইলছত দি দিম